হেল্ল' লাষ্ট ক্লাছটো এবাৰ ৰিভিজন কৰি দিবলৈ কৈছে লাইভ হ'ল যদি ক'বা চাউণ্ডটো ক'বা ব্লাৰ হৈছে নি ক'বা নাই হোৱা स्टार्ट कर सकता हूँ ओके सो সকলোৱে আমাৰ এপটো ডাউনলোড কৰি লোৱাচোন দেই সোনকালে কোৰ্চবিলাকৰ দাম বাঢ়ি যোৱাৰ আগতে 299 199 হৈ থাকোতে কোৰ্চবিলাকৰ বাই কৰি লোৱা নহলে পিছত পস্তাবা 599 হ'ব তেতিয়া অকমান দিগদাৰ হ'ব ওকে সো আমি কৈছে এজনে যে লাষ্ট ক্লাছটো এবাৰ ৰিভিজন কৰি দিব লাগে লাষ্ট ক্লাছটো মই এবাৰ ৰিভিজন কৰি দিছো লাষ্ট ক্লাছটো বৰ বিশেষ একো নাছিল আমি নেহেৰু কালৰ বিষয়ে চৰ্চা কৰিছিলো যে নেহেৰু কালৰ মানে নেহেৰু হাতত থকা সময়খিনিত কি কাম হৈছিল ন দেশৰ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কি সমূহ যুদ্ধ হৈছিল পাকিস্তানৰ লগত সম্পৰ্ক কেনেকুৱা হৈছিল সেই বিষয়ে আমি লাষ্ট ক্লাছত কথা পাতিছিলো ওকে লাষ্ট ক্লাছত আমি আৰু কথা পাতিছিলো কি লাষ্ট ক্লাছত আমি নেহেৰু যিবিলাক মানে অৱদান আছিল এটা নন এলাইন মুভমেন্ট নাম ঠিক আছে নন এলাইন মুভমেন্টৰ গঠন কৰা হৈছিল ওকে মই ফোনটো থৈ দিছো হা ওকে নন এলাইন মুভমেন্টৰ গঠন কৰা হৈছিল নাম বুলি যিটো কোৱা হয় হয়নে ভাৰত পাকিস্তানৰ বিভাজন হৈছিল কোনে কৈছিল ৰেড ক্লিফে কৈছিল হয়নে ৰেড ক্লিফে কৈছিল আৰু কি আছিল মাউন্ট বেটেনে কি দিছিল তিনটা অপচন দিছিল তিনটা গ্ৰুপ সৃষ্টি কৰিছিল কোৱা হৈছিল যে যিসকল ৰাজ্য বা যিসকল প্ৰভিন্স আছে যিসকল সৰু সৰু টুকুৰা বিভক্ত হৈছিল ভাৰতখনৰ টুকুৰাবিলাকক কোৱা হৈছিল যে তোমালোকে কি কৰা তোমালোকে ভাৰতৰ লগত থাকিব পাৰা নহলে তোমালোকে পাকিস্তানত যাব পাৰা নহলে তোমালোকে নিজে নিজৰ দেশ বনাব পাৰা অৰ্থাৎ স্বতন্ত্ৰ ইন্ডিপেন্ডেন্ট বা তুমি অটোনমাস তুমি থাকিব পাৰা বুলি কৈছিলে ওকে সেইখিনি হৈ গল তাৰপা কি আহিলে আৰু তাৰপা কি হল বাবা কি আছিল ইউএনৰ কথা আছিল আমি হয়নে অলপ ইউএনৰ কথা চাইছিলো পাকিস্তানৰ যেটো আছিল হয়নে পাকিস্তানৰ কথা কিছিলো আৰু কি আছিল আমি যে ইনস্ট্ৰুমেন্ট অফ একচেছন হয়নে জম্মু কাশ্মীৰৰ ৰজা কোন আছিল জম্মু কাশ্মীৰৰ ৰজা হৰি সিং আছিল আৰু হৰি সিংৰ কি হল শেখ আব্দুল্লাহ বুলি তাত এজন আছিল হয়নে সো জম্মু কাশ্মীৰত বেছিকে কি মানুহৰ মেজৰিটি আছিল মানে মুছলমান মানুহ আছিল কিন্তু ৰজা হিন্দু আছিল হয়নে কিন্তু হৰি সিং বৰ বেছি টেঙৰ বেঙৰ মানুহ নহয় তেওঁ কি কৰিলে শেখ আব্দুল্লাহৰ দ্বাৰা তেওঁ বহুতখিনি কাম কৰাই থকা হল আৰু তেওঁ ইনস্ট্ৰুমেন্ট অফ একচেছনত কেতিয়া সহি কৰিলে ইনস্ট্ৰুমেন্ট অফ একচেছনত কেতিয়া সহি কৰিলে 26 অক্টোবৰ 1947 কৰা হল ইনস্ট্ৰুমেন্ট অফ একচেছনত সহি কৰা হল সেইখিনি কথা আমি কালি ডিসকাস কৰিলো তাৰপৰা আমি আৰু কি পাতিলো আমি টিবেট কেনেকে ললে হয়নে পাকিস্তানৰ লগত ৱাৰ কথা পাতিলো হয়নে অপাৰেচন ব্লু ষ্টাৰ কথা পাতিলো আমি হয়নে বৃন্দাবনৰ যিজন আছিল ন খালিস্তানী গোটে গ্ৰুপটো হেড কৰিছিল সো বৃন্দাবনলৈ কেনেকে হত্যা কৰা হৈছিল অপাৰেচন ব্লু ষ্টাৰ কি হয় ঠিক আছে না অপাৰেচন ব্লু ষ্টাৰ লিড কৰা বা প্ৰধানমন্ত্ৰী কোন আছিল যে ইমান বোল্ড একচন এটা লব পাইছিল ইন্দিৰা গান্ধী আছিল আৰু ইন্দিৰা গান্ধী অপাৰেচন ব্লু ষ্টাৰ আদেশ দিয়া আগতে তেওঁ লিখিছিল যে মই আজি কি মোৰ মৃত্যু কাগজত সহি কৰিছো সো তোমালোকে যদি চাব খোজা সেই ভিডিওটো আমাৰ দিয়া আছে ইউটিউবত যে অপাৰেচন ব্লু ষ্টাৰ বুলি এটা সম্পূৰ্ণ ভিডিও আছে তাত তোমালোকে নহয় তোমালোকে কি কৰিব পাৰা সেই গোটেই মানে থিওৰিটো চাব পাৰা গোটেই কনসেপ্টটো চাব পাৰা হয়নে সো কালি পাকিস্তানৰ ৱাৰ লগত আমি যিখিনি কথা আছিল সেইখিনি কথা ডিসকাশন কৰিলো আৰু কিবা আছে নি নাই হয়নে টিবেট তাৰপৰা কি কৈছিল চীনে ক'ব বিচাৰিছিল যে টিবেটখন এখন কি হয় হাতৰ তলুৱা হয় আৰু টিবেটখনৰ আঙুলি হিচাপে পাঁচটা আছে যেনে কি কৈছিল ভূটানক কৈছিল তাৰপৰা কি হৈছিল শিমলাক কৈছিল আৰু কৈছিল লাডাখ অৰুণাচল প্ৰদেশ মানে আৰু কি নেপাল ওকে এইটা জায়গাৰ কথা কৈছিল হ'ব সো আমি ক্লাছত এইখিনিয়ে ডিসকাস কৰিছিলো আমি আজিৰ পৰা আমি কি চাম বেলেগ চাম মানে ইন্টাৰনেশ্যনেল ৰিলেচনে চাম বেলেগ চাম ওকে সো পাকিস্তান এগ্ৰেছন হৈ গৈছিল হয়নে পাকিস্তানৰ বিষয়ে আমি চোৱা হৈছিল হয়নে ওকে আজি পাকিস্তান আমি হৈ গল যেতিয়া বেলেগ এটা চাম আজি বেলেগটো কি চাম আজি আজি আমি আফগানিস্তানৰ চাই লওঁ অলপ ঠিক আছে না আজি আমি কি চাম অলপ আফগানিস্তান চাই লওঁ সো আফগানিস্তানৰ লগত কেতিয়া ৱাৰ হৈছিল ক'ব পাৰিবনে কোনোবাই আফগানিস্তানৰ লগত কেতিয়া ৱাৰ হৈছিল আফগানিস্তানৰ লগত আফগানিস্তানৰ ৱাৰ কেতিয়া হৈছিল খবৰ হাতত আছে আনসাৰ আফগানিস্তান কেতিয়া হৈছিল নাই ন ওকে সো আফগানিস্তান চোৱাৰ আগতে আমি এটা কাম কৰো নেকি আমি তোমাৰ কোৰিয়ান ৱাৰ চাই লওঁ হয়নে কোৰিয়ান ৱাৰ চাম তাৰ পৰা আমি চাম তোমাৰ কি চাম খিলাফত ওকে তাৰমানে আমি কি চাম লাগিব এই ওপৰৰ পাৰ্টটো ঠিক আছে সো কি হ'ল আমি
ফাৰ্ষ্টতে কি চালো পাকিস্তান চালো পাকিস্তান চুবুৰীয়া ৰাষ্ট্ৰ হয়নে চুবুৰীয়া ৰাষ্ট্ৰৰ লগত কি হ'ল ভাৰতৰ সম্পৰ্ক বেয়া হ'ল বাংলাদেশ আমি 1970 আমি বাংলাদেশক পৃথক কৰি দিলো হয়নে 1970 তেওঁলোকে মানি ল'লে হয়নে সো 1970 তেওঁলোকে মানি লোৱা নাছিলে 72 তেওঁলোকে মানি ল'লে হৈ গ'ল পাকিস্তান হৈ গ'ল ওকে সো পাকিস্তানৰ পাছত এইফালে চোৱা সাউথ কোৰিয়া দিছানে ইয়াত সাউথ কোৰিয়া নৰ্থ কোৰিয়া দিছানে সাউথ কোৰিয়া আৰু নৰ্থ কোৰিয়া ওকে সাউথ কোৰিয়া নৰ্থ কোৰিয়া সো ফৰ দা ফাৰ্ষ্ট টাইম কি আছিলে এই সাউথ কোৰিয়া আৰু নৰ্থ কোৰিয়া হয়নে সাউথ কোৰিয়া আৰু নৰ্থ কোৰিয়া ওকে সো ওপৰৰ পাৰ্টটো কি হ'ব আমাৰ যদি আমি দিশবিলাক বনাই লওঁ ইষ্ট ওয়েষ্ট নৰ্থ সাউথ হয়নে সো তলফালে কি আছে তলফালে আছে নৰ্থ কোৰিয়া আৰু ওপৰফালে সাউথ কোৰিয়া ওকে এই নৰ্থ কোৰিয়াৰ সেই সময়ত সাপোৰ্টাৰ আছিলে চাইনা এণ্ড ৰাছিয়া নৰ্থ কোৰিয়াৰ সাপোৰ্টাৰ আছিলে চাইনা এণ্ড ৰাছিয়া আৰু নৰ্থ কোৰিয়াৰ প্ৰেসিডেন্ট আছিলে বা নৰ্থ কোৰিয়াৰ টিমটো বা নৰ্থ কোৰিয়াক হেড কৰিছিলে কোনে জাননে কিম জং সুন হয়নে এই কিম জং সুনে লিড কৰিছিল আৰু কিম জং সুনৰ নেতৃত্বত কি হ'ল সাউথ কোৰিয়া সম্পূৰ্ণৰূপে তললৈকে মানে কি কৰিলে এগ্ৰেছন কৰিলে আৰু গোটেইখন তেওঁলোকৰ আন্দাৰ ৰাখিলে এই নৰ্থ কোৰিয়া বুলি মাত্ৰ অকমান পাৰ্থে বাছি থাকিলে মাত্ৰ 3-4% নৰ্থ কোৰিয়া বুলি জায়গাডোখৰ বাছি থাকিলে ওকে সো এই নৰ্থ কোৰিয়াক সাপোৰ্ট কৰিবলৈ আকৌ সেই সময়ত আহি গ'ল কোন জানে আমেৰিকা আহি গ'ল নৰ্থ কোৰিয়াক সাপোৰ্ট কৰিবলৈ তেতিয়া কোন আহি গ'ল আমেৰিকা আহি গ'ল আৰু আমেৰিকা আহি পেলাই কি কৰিলে ইয়াত বহুত পৰিমাণৰ হাতিয়াৰ তেওঁলোকে দিলে তেওঁলোকে অস্ত্ৰ শস্ত্ৰ দিলে দি পেলাই ক'লে যে তোমালোকে ফাইট কৰা নৰ্থ কোৰিয়াক মাৰা সো দুইটা পাৰ্টিৰ মাজত ফাইট চলিব ধৰিলে সিফালৰ পৰা ৰাছিয়া আৰু চাইনা নৰ্থ কোৰিয়াক হেল্প কৰিলে মানে সাপোৰ্ট কৰিলে আৰু তলফালৰ পৰা সাউথ কোৰিয়াক হেল্প কৰিলে কোনে সাউথ কোৰিয়াক হেল্প কৰিলে তোমাৰ আমেৰিকাই হেল্প কৰিলে ওকে সো তেনেকৈ চলি কৰা কি হৈ গ'ল লাষ্টত কি হৈ গ'ল নৰ্থ কোৰিয়া সাউথ কোৰিয়াৰ মাজত বিভাজন আনি দিবলৈকে বাধ্য হৈ গ'ল কোন এই আমেৰিকাই চোৱা য'ত যায় তেওঁলোকে বিভাজন আনিবই আমেৰিকা য'ত যায় কেনিব বিভাজন কৰিবই সো কিম জং সুনৰ পাছত কোন আহিব কিম জং ইল তাৰপিছত কোন আহিব কিম জং ইল ওকে এই কিম জং ইল আহিলে ঠিক আছে সো কিম জং ইল আহিলে তাৰ পৰা এতিয়া ৰিসেন্ট কোন চলি আছে কিম জং উন চলি আছে হয়নে কিম জং উন এতিয়া ৰানিঙত আছে ক'ত নৰ্থ কোৰিয়া হয়নে সো এই নৰ্থ কোৰিয়া সাউথ কোৰিয়া ডিভাইড কৰিবৰ কাৰণে কোন আহিলে এই আমেৰিকা আহিলে সো তেওঁলোক য'ত যাব ডিভাইড কৰিব ঠিক আছে নে সো নৰ্থ কোৰিয়া আৰু সাউথ কোৰিয়া মাজত কি হ'ল ভাগ হৈ গ'ল তেওঁলোকে ক'লে যে 38 ডিগ্ৰী প্যাৰেলাল ঠিক আছে নে সো 38 ডিগ্ৰী প্যাৰেলাল যে 38 প্যাৰেলাল দালে কি কৰিব নৰ্থ কোৰিয়া আৰু সাউথ কোৰিয়াৰ মাজত বিভাজন আনিব সো ঠিক আছে নে সো সাউথ কোৰিয়া নৰ্থ কোৰিয়াত গৈ পেলাই ফাইট লগালে কোনে আমেৰিকাৰ লগালে তাৰপৰা আহিলে ভিয়েটনাম তাৰপৰা কৈছিলে ভিয়েটনাম এই যে দেখিছে না এই ভিয়েটনাম দেখিছা এই ভিয়েটনামত কি হ'ল ভিয়েটনামৰ ওপৰ পাৰ্টটো সাপোৰ্ট কৰে ৰাছিয়াই ঠিক আছে এই ভিয়েটনামৰ ওপৰ পাৰ্টটো সাপোৰ্ট কৰে ৰাছিয়াই আৰু তলৰ পাৰ্টটো কোনে সাপোৰ্ট কৰে আমেৰিকাই সাপোৰ্ট কৰে ঠিক আছে আমেৰিকাই সাপোৰ্ট কৰে সো ভিয়েটনামৰ তলৰ পাৰ্টটো কোনে সাপোৰ্ট কৰে আমেৰিকা সাপোৰ্ট কৰে সো ভিয়েটনামৰ তলৰ পাৰ্টটো অস্ত্ৰ শস্ত্ৰ দি পেলাই ফাইট লগা হ'ল কিন্তু ভিয়েটনামত বুজি পালে যে কন্ডিশনটো কি চলি আছে আমাক মানে কাজিয়া লগাব খুজিছে আমাক কি কৰিব খুজিছে কন্ডিশনটো বুজি পালে সো তাত এজন মানুহ আছিলে হো চি মিন কিছে নামটো হো চি মিন ওকে সো হো চি মিনে বুজি পায় হো চি মিনে ক'লে যে চাইনাকো মাৰিম আমি ইউএসএ কো মাৰিম আমি ৰাছিয়াকো মাৰিম তাৰ মানুহ আচৰিত কি কথা কৈছে বুলিব একো অস্ত্ৰ শস্ত্ৰ নাই আমাৰ লগত চাইনাকো মাৰিম বুলি কৈ দিলে হয়নে চাইনাকো মাৰিম বুলি কৈলে ৰাছিয়াকো মাৰিম বুলি কৈলেটো কেনেকৈ পসিবল হ'ব এটো পসিবল নহয় কিন্তু কি কৰিলে তেওঁ কি কৰিলে তলে অস্ত্ৰ শস্ত্ৰ যোগান ধৰিলে আৰু কি কৰিলে আমেৰিকাৰ সোলজাৰ কি কৰিলে তেওঁলোক কি কৰিলে মানে সুৰংগ বনালে উতে মাটি তলে গাত খানি তলে ঘুৰি মিলি কৰিলে সোলজাৰ বিলাকক মাৰি পেলাই খতম কৰিলে ক'ত ভিয়েটনামত সো ভিয়েটনামতো বহুত বেছি কি আমেৰিকা গৈ পেলাই জিকিবগে নোৱাৰিলে মানে আমেৰিকা জিকিব পাৰিলে ভিয়েটনামত নোৱাৰিলে সাউথ কোৰিয়া কৰিলে বিভাজন কৰি দিলে মানে ভাৰতৰ লগত পাকিস্তানক বেয়া কৰিলে ভাৰত পাকিস্তান সেপাৰেট কৰি পেলালে হয়নে ভাৰত পাকিস্তান সেপাৰেট হৈ গ'ল তাৰপৰা আহিলে আফগানিস্তান এই আফগানিস্তানত কি হ'ল আকৌ আফগানিস্তানত প্ৰথম অৱস্থাত কি হ'ল আফগানিস্তানত ৰাছিয়া আহিছিলে ইয়ানে আফগানিস্তানৰ প্ৰথম কৰিলে ৰাছিয়া আহিছিলে সো ৰাছিয়া আহি পেলাই ৰাছিয়া অস্ত্ৰ শস্ত্ৰ দিয়ে দুনিয়াকে ৰাছিয়া অস্ত্ৰ শস্ত্ৰ দিয়ে ঠিক আছে না এই অস্ত্ৰ শস্ত্ৰ দি পেলাই ৰাছিয়া কি কৰিলে মানে অকল অস্ত্ৰ শস্ত্ৰই নহয় পঢ়াৰ ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰত কালচাৰেলি ক্ষেত্ৰত আফগানিস্তানক বহুত ডেভেলপ কৰিলে ঠিক আছে না বহুত ডেভেলপ কৰিলে সো ইউএসএ দেখিলে যে আফগানিস্তান এতিয়া সম্পূৰ্ণ আমাৰ হাতৰ গুচি যাব ইয়াক ৰাছিয়া আন্দাৰ গুচি গৈছে দেখোন মানে কি কৈছে ৰাছিয়াই কৈছে নিজৰ মানে কালচাৰেলি তাক ডেভেলপ কৰিছে কাক আফগানিস্তানৰ কালচাৰেলি ডেভেলপ কৰিছে লগতে তোমাৰ শিক্ষা দিছে মেডিকেল শিক্ষা দিছে আধুনিক মডাৰ্ণ শিক্ষা দিছে ঠিক আছে না সো মডাৰ্ণ এডুকেশ্যনৰ পৰা ধৰি লৈ মডাৰ্ণ টেকনলজিৰ পৰা ধৰি লৈ কৰিলে আফগানিস্তানক পুৰা উন্নত কৰিবলৈ চেষ্টা কৰিলে সো তেতিয়া কি হ'ল আমেৰিকাই দেখিলে আৰু আমেৰিকা আহি পেলাই তাত সোমালে তাত আহি ক'লেহি যে চোৱা তোমালোকৰ মানুহবিলাকক কি কৰিছে চোৱা হয়নে তোমালোকৰ মানুহবিলাক শিক্ষা দিছে মাইকী মানুহক ইমান উচ্চ শিক্ষিত কৰিছে মাইকী মানুহক স্কুল যাব দিছে শৰ্ট স্কাৰ্ট পিন্ধিবলৈ শিকাইছে তোমালোকৰ ধৰ্ম হৈ থাকিবনে হে তোমালোকৰ ধৰ্ম হৈ থাকিবনে সো
আণ্ডাৰ ডেভেলপড এখন কাণ্ট্ৰিৰ কাৰণে বা ডেভেলপিং এখন কাণ্ট্ৰিৰ কাৰণে ধৰ্মটো বহুত ওপৰত চ' আমাৰ দেশতো যদি আজি আহি পেলাই বাহিৰৰ নেতা নমস্কাৰ কি খবৰ বিহু ভালে ভালে গ'লনে তেনেকৈ যদি কৈ দিয়ে আহি পেলাই কি হ'ব আমাৰ ভাবিম যে আমি আমাৰ মানুহ ঠিক আছে আমাক খুব ভাল পায় চ' সেইটো কথা নহয় চ' ধৰ্মটো ব্যৱহাৰ কৰা হয় ধৰ্ম আৰু তোমাৰ ভাষা সংস্কৃতি কালচাৰ এইবিলাক বহু ক্ষেত্ৰত ব্যৱহাৰ হৈ যায় ঠিক আছে এই ছাৰজনে কৈছিলে আমাৰ যে ফাঁচি দিয়া সেৱা কৰি লৈ কি লাভ হয়নে ফাঁচি দিয়া আৰু সেৱা কৰি লৈ কি লাভ বা দি কাটি দিয়া আৰু সেৱা কৰি লৈ একো লাভ নাই চ' তেনেকুৱা কি হয় তেওঁলোকে কি কৈছে যে আহি পেলাই কৈছে যে মানে পুৰা প্ৰভোগ কৰিছে চোৱা তোমাক ৰাছিয়া কি কৰিছে চোৱা ৰাছিয়াই তোমালোক এনেকুৱা কৰিছে শিক্ষা দিছে স্কুল খুলিছে ছোৱালীবিলাকক শিক্ষিত কৰি তুলিছে তোমালোকৰ ধৰ্ম হৈ থাকিবনে ছোৱালী স্কাৰ্ট পিন্ধিব দিছে তোমালোকক সন্মান ক'ত থাকিব ঠিক আছে চ' সেই সময়ত আফগানিস্তানত যিবোৰ উৰ্দু ভাষাৰ শিক্ষা লোৱাটোক তালিম বুলি কয় ঠিক আছে তালিম অ'কে এই তালিম যিসকলে লৈ আছিলে যিসকলে তালিম লৈ আছিলে মানে যিসকলে তোমাৰ মাদ্ৰাছাত গৈ যিসকলে তালিম লৈ আছিলে সেই তালিমবিলাকক কি কৰিলে তালিম লৈ থকা ল'ৰাবিলাক সৰু ল'ৰাবিলাক ইউনাইটেড ষ্টেটছে কি দিলে হাথিয়াৰ চাপ্লাই কৰিলে তেওঁলোকে বন্দুক বাৰুদ মিছাইল দিবলৈ ধৰিলে হয়নে বন্দুক বাৰুদ দিব ধৰিলে আৰু তাহাঁতৰ ওপৰত খং দেখুওৱা হ'ল খং ভৰাই দিয়া হ'ল সৰু সৰু ল'ৰাবিলাকে বন্দুক চলাব ল'লে ঠিক আছে যিবোৰ তালিম শিক্ষা লৈ থকা ল'ৰাবোৰ যিবোৰ তালিমৰ হাতত বন্দুক আহিলে তেওঁলোকে হৈ গ'ল তালিবানী তেওঁলোকে হৈ গ'ল তালিবানী হৈ গ'ল কি হৈ গ'ল তেওঁলোকে হৈ গ'ল তালিবানী অ'কে চ' তালিবানী হৈ পেলাই তেওঁলোকে ৰাছিয়াক এটেক কৰিবলৈ আৰম্ভ কৰিলে ৰাছিয়াৰ চলজাৰবিলাক মাৰিব ল'লে যেতিয়া চলজাৰ য'তে পায় ৰাছিয়াৰ চলজাৰ তেওঁলোকে মাৰিব ল'লে চ' ৰাছিয়া এটা সময়ত কি হ'ল ঘূৰি যাবলৈ বাধ্য হ'ল ক'ৰ পৰা আফগানিস্তানৰ পৰা ঘূৰি যাবলৈ বাধ্য হ'ল ঠিক আছে নে চ' এই যিবোৰ ষ্টুডেণ্ট আছিলে তালিম যিবোৰ আছিলে সেইসকলক কি কৰিলে আমেৰিকাই অস্ত্ৰ শস্ত্ৰ দি পেলাই মানে পুৰা মানে কি ট্ৰেইনিং দিলে ঠিক আছে নে চ' ট্ৰেইনিং দিলে অ'কে চ' ট্ৰেইনিং দিলে 88 লৈকে চলি গ'ল যিটো আফগান war চলি গ'ল ন চ' ট্ৰেইনিং দিয়াৰ পাছত কি হ'ল গম পোৱা নে এই আমেৰিকাই ভাবিলে যে এতিয়া আৰু আফগানিস্তান আমাৰ হাতত চ' আফগানিস্তানত মানে পৰিৱেশটো অশান্তি কৰি ৰাখিবৰ কাৰণে সদায় নতুন কিবা লিডাৰ কিবা টেৰৰিষ্ট লিডাৰবিলাকক আনি পেলাই তাত ডেপিউট কৰিবলৈ লাগি গ'ল হয়নে চ' তাৰে এজন আছিলে ওছামা বিন তাৰ এজন কৈছিলে ওছামা বুজিছেনে এই ওছামা বিন নামৰ এজন আহি গ'ল তাত লগাই দিলে বুজিছেনে লগাই দিলে ওছামা বিনক চ' ওছামা বিনকো লগাই দিলে আৰু লাহে লাহে ওছামা বিনক কৰিলে যে তুমি থাকা আৰু ইয়াত কৰা ফাইট কৰা ঠিক আছে নে চ' ফাইট কৰা অ'কে চ' ফাইট কৰি থকা বলে ওছামা বিনে ক'লে যে মই এটা কাম কৰিলে কেনেকুৱা হয় 2001 চনত কি কৰিলে আমেৰিকাৰ ট্ৰেড চেণ্টাৰত এটেক কৰি দিলে এই আমেৰিকাৰ চব কি কৰিলি বোলে এনেকুৱা তো আমাৰতো বোলে আমি শিকালো বেলেগৰ কাৰণে মাৰিব থৈছিলো বোলে মই অলপ বুজি পাইছোগে আৰু তোমালোকৰ চালবিলাক মাৰি দিলে চ' 2001 চনত আমেৰিকা খং উঠি পেলাই গোটেই আফগানিস্তানত কৰিলে আমেৰিকাৰ পৰা চলজাৰ ডিপিউট কৰি দিছে নে চলজাৰ ডিপিউট কৰিলে আৰু চোৱা আফগানিস্তান এখন প্ৰপাৰলি লেণ্ডলক কাণ্ট্ৰি হয় নাচোন লেণ্ডলক কাণ্ট্ৰি মানে কি চফালৰ পৰা লেণ্ড আগুৰি থকা হয় নে চ' আফগানিস্তান প্ৰপাৰলি কি লেণ্ডলক হয় আৰু ইয়াত যেতিয়া চলজাৰ নামিব গোটেই পাহাৰীয়া অঞ্চল তাত এঘণ্টাত তুমি মাত্ৰ 2-3 কিলোমিটাৰ ডিষ্টেঞ্চে ট্ৰেভেল কৰিব পাৰিবা ইমানেই পাহাৰীয়া অঞ্চল আৰু পাহাৰীয়া অঞ্চলৰ মানে জ্ঞানটো তাত জন্ম হোৱাসকলে পাৰিব ন তুমি মই আজি গৈ পেলাই পাহাৰীয়া অঞ্চলৰ কোনফালে ক'ত যাব লাগে মানে তাত জলবায়ু কি আমি গম নাপাম হয়নে চ' তাত যেতিয়া গ'ল কি হ'ল 2001 চনৰ পৰা 2011 চন মানলৈকে বা 2021 চন মানলৈকে পুৰা 20 বছৰ সময় কি কৰা হ'ল আমেৰিকাৰ লগত আফগানিস্তানৰ ৱাৰ চলি থাকিলে তাত গৈ পেলাই ইমানেই পানী কৰে খাল খালে দিয়ে খালে গুচি যায় একদম কাৰ মাৰে ধেনু মাৰে লগত বন্দুক ব্যৱহাৰ কৰে হয়নে যিকোনো উপায় আফগানিস্তান হৰুৱাব নোৱাৰিলে এবাৰ ৰাছিয়া আহিলে ৰাছিয়াকো হৰুৱাব নোৱাৰিলে 10 বছৰ কাৰণে ৰাছিয়া আহিলে 88 মানে 1880 পৰা 1888 লৈকে 1880 লৈকে আহিলে কোন আহিলে ৰাছিয়া আহিলে ৰাছিয়াকো হৰুৱাই পঠালে হয়নে এই চোৱা আকৌ ইয়াত কি হ'ল এই 2001 পৰা 2021 লৈ কি হ'ল আমেৰিকা হৰুৱালে তোমাৰ আফগানিস্তানে হৰুৱালে চ' আফগানিস্তানৰ এটাই লক্ষ্য এতিয়া আমাৰতো ৱাৰ কৰিব লাগে ঠিক আছে নে তেওঁলোকৰ শিক্ষা দীক্ষাৰ প্ৰতি ইমান এটা ধাউতি নাই তাতে মাইকী মানুহকো বহুত বেছি এটা এম্পাৱাৰ কৰা নহয় ঠিক আছে এমপ্লয়মেণ্ট এটা নাই বহুত বেছি এটা ফ্ৰীডমো নাই তেওঁলোকৰ ঠিক আছে নে চ' তেওঁলোকৰ বহুত বেছি এটা পঢ়া শুনাৰ কাৰণেও বহুত বেছি এটা মটিভেটেড নকৰে তাত ঠিক আছে চ' তেওঁলোকৰ মাত্ৰ ৱাৰ চ' যিসকল ৱাৰ চিনি পায় তেওঁলোকেতো অকল ৱাৰে কৰিব ন আৰু তেওঁলোকৰ কামেই হৈ গ'ল ৱাৰ কৰা পাহাৰত থাকি পেলাই ৱাৰ কৰা যদিও কি আফগানিস্তান মানে পাহাৰীয়া মানে এৰিয়া চ' ওপৰৰ পৰা তেওঁলোকে চব গম পাই থাকে কোনফালে চলজাৰ আহিব কি নাই চ' তেনে কি হ'ল 20 বছৰ দিন এই আমেৰিকা আহি পেলাই ইয়াত কি কৰিলে ফাইট কৰিলে যদিও একো কৰিব নোৱাৰিলে হয়নে চ' চোৱা সিহঁতে কি কৰিলে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰবিলাক এবাৰ তুমি চকু দিয়াচোন এফালে ইণ্ডিয়াত পাকিস্তানৰ লগত লগাই থৈ গ'লে ফাইটখন লগাই থৈ গ'ল এফালে ভিয়েটনামত লগালে ইয়াত একো কৰিব নোৱাৰিলে ভিয়েটনামত
কি কৰিব নোৱাৰিলে একো কৰিব নোৱাৰিলে এফালে সাউথ কোৰিয়া নৰ্থ কোৰিয়া ভাগ কৰিলে সাউথ কোৰিয়া নৰ্থ কোৰিয়া ভাগ কৰি দিলে হয়নে ভাগ কৰি দিলে ইয়াত আলটিমেটলি কাৰ জিকিলে কোন ইউএছএ জিকিলে হয়নে কাৰণ কি সাউথ আফ্ৰিকাৰ ফালে কোন আছিলে ইউএছএ আছিলে ইউএছএ সাউথ আফ্ৰিকাৰ ফালে হৈ দিলে আৰু ইফালে চাইনা আৰু ৰাছিয়া কাৰ ফালে নৰ্থ কোৰিয়া ফালে হৈ দিলে কিন্তু কি হ'ল চাইনা আৰু ৰাছিয়া হাৰিলে তাৰপিছত ইউএছএ জিকিলে কি কৰিলে সাউথ 38 ডিগ্ৰী কৰিলে 30 ডিগ্ৰী প্যাৰেলাল কৰি পেলাই দুটাকে ডিভাইড কৰি গুচি গ'ল হয়নে দুটাকে কি ডিভাইড কৰি গুচি গ'ল সো তেওঁলোকে ক'ত ডিভাইড নাই কৰা সো তেওঁলোকে য'ত গৈছে তাত জুই জ্বলাইছে তাত ডিভাইড কৰিছে তেওঁ গুলি চলাইছে হয়নে সো এই আফগানিস্তানতো তেওঁলোকৰ সাকসেছ হ'ল নে আফগানিস্তানত তেওঁলোকৰ সাকসেছ নহ'ল এই কালি আমি কি চালো কালি আমি পাকিস্তানৰ লগত ভাৰতৰ সম্পৰ্ক চালো এতিয়া আমি কি চালো আমি আফগানিস্তান চালো আজি আমি নৰ্থ কোৰিয়া সাউথ কোৰিয়া চালো আৰু আজি আমি কি চালো আৰু আজি আমি চালো তোমাৰ ভিয়েটনাম চালো হয়নে ভিয়েটনাম চালো নেক্সট আমি চাবলৈ আছে এতিয়া গালফ ৱাৰ বা গালফ কান্ট্ৰি বিলাকত বা ইৰাণ ইৰাকৰ ৱাৰটো কি হৈছিলে ইৰাণ আৰু ইৰাকতো যুদ্ধ হৈছিলে নি হয় ইৰাণ আৰু ইৰাকতো যুদ্ধ হৈছিলে ঠিক আছে না সো এই জায়গাডোখৰত যে 17খন কান্ট্ৰি পাবা তুমি ইয়াত তুমি 17খন কান্ট্ৰি পাবা এই জায়গাত তুমি 17খন কান্ট্ৰি এটা গ্ৰুপ আছে ঠিক আছে 17খন কান্ট্ৰি এটা গ্ৰুপ আছে আৰু এই মেডিটেৰেনিয়ান সিৰ আখে-পাখেও এটা গ্ৰুপ আছে য'ত 8খন কান্ট্ৰি আছে ঠিক আছে না যা গালফ কান্ট্ৰি বুলি আমি ক'ব পাৰো ইয়াত কিখন আছে 8খন কান্ট্ৰি আছে ঠিক আছে না ভালকে মন দিবা ইয়াত কিখন আছে 8খন কান্ট্ৰি আছে ওকে 8খন কান্ট্ৰি আছে সো মই আগতে কৈছিলো যে তুৰ্কীত কি আছিল তুৰ্কীত কি সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল মই আকৌ এবাৰ কৈ দিছো তোমাৰ চাই হইলা এই কনসেপ্টটো আকৌ এবাৰ দিছো মই সো ভাৰতলে যে এই যে ইউৰোপিয়ান বিলাক আহিছিল কিয় আহিব লগা হৈছিল আকৌ এবাৰ মই ৰিকল কৰা দেই গোটেই বস্তুখিনি এবাৰ ৰিকল কৰা শৰ্টকে এই ইউৰোপিয়ান বিলাক ভাৰতলে কিয় আহিব লগা হৈছিল এই ইউৰোপিয়ানছ কি কাৰণে ভাৰতলৈ আহিব লগা হৈছিল গম পোৱা নাই তাক আৰু কাৰণটো হ'ল যে এই গালফ সৰি ওকে ঠিক আছে এই মেডিটেৰিয়ান সি আখে-পাখে কি হৈছিল এই দেখোন যে ইটালী যে আছিল ইটালী এই ইটালীত এজন ৰজা আছিল যাৰ নাম কি আছিল কনষ্টেন্টিন এই ৰজাজনৰ নাম আছিল কনষ্টেন্টিন ওকে তো ৰোমান আমি হেতু ৰোমান এম্পায়াৰ বুলি ক'ব পাৰো বা তাক আমি কনষ্টেন্টিনোপল বুলি ক'ব পাৰো ঠিক আছে না এই ৰোমান এম্পায়াৰ ঠিক আছে না এই ৰোমান এম্পায়াৰ বা কনষ্টেন্টিন নামৰ যিজন ৰজা আছিল ঠিক আছে না যিজন ৰজা আছিল তেওঁ কইলে টেৰিটৰিটো গুটেটো এক্সপান্ড কৰিলে ঠিক আছে এই গুটে টেৰিটৰিটো হে তেওঁলোকৰ হয় তাৰমানে কা হয় ৰোমান সকলৰ হয় ঠিক আছে না আৰু তেওঁলোক ক্যাপিটেল কি ৰাখিলে কনষ্টেন্টিনোপল আৰু এতিয়া কি বুলি কোৱা হয় কনষ্টেন্টিনোপলক এতিয়া কি বুলি কোৱা হয় ইস্তানবুল বুলি কোৱা হয় কি বুলি কোৱা হয় ইস্তানবুল ওকে সো ইস্তানবুলক তেওঁলোক ক্যাপিটেল কৰিলে আৰু তেওঁলোক কি হয় খ্ৰীষ্টিয়ানিটি হয় তেওঁলোক কি হয় খ্ৰীষ্টিয়ান ওকে খ্ৰীষ্টিয়ান আছিল তেওঁলোক ওকে ভালকে মন দিবা তেওঁলোক কি হয় খ্ৰীষ্টিয়ান হয় ওকে সো খ্ৰীষ্টিয়ান হৈ থকা অৱস্থাত ইণ্ডিয়াৰ লগত ট্ৰেড কৰিবলৈ একো দিগদাৰ নাছিলে ওকে ফ্ৰম ইনমেমোৰিয়েল টাইম আমি গম নোপোৱাৰ সময়ৰ পৰাই ভাৰতৰ লগত মছলা যিটো বেহা বেপাৰ আছিল মানে যে ট্ৰেড আছিল হেতু তোমাৰ পাৰ্চিয়ান হৈ পেলাই বা তোমাৰ ৰেড সি হৈ পেলাই বা তোমাৰ মেডিটেৰিয়ান সি হৈ পেলাই এনেকেটি হৈ পেলাই বা আমাৰ এই গুজৰাটৰ ওপৰত আফগানিস্তান হৈ পেলাই যিটো ট্ৰেডিং চলিছিল কাৰ লগত এই ইউৰোপৰ লগত বহুত আগৰ পৰা চলি আছিল হয়নে বহুত আগৰ পৰা চলি আছিল কিন্তু কি হ'ল যেতিয়া এই জেগাডোখৰ যেতিয়া বেজেন্টাইন এম্পায়াৰ হৈ গ'ল বেজেন্টাইন এম্পায়াৰ মানে কি যিজন ৰজা মই ক'লো যে কনষ্টেন্টিন ভালকে মন দিবা কনষ্টেন্টিন নামৰ ৰজাজনে যিটো এম্পায়াৰ ক্ৰিয়েট কৰিলে সেই এম্পায়াৰটোৰ নাম হ'ল বেজেন্টাইন এম্পায়াৰ কি হয় বেজেন্টাইন এম্পায়াৰ ওকে বেজেন্টাইন এম্পায়াৰ তেওঁ ক্ৰিয়েট কৰিলে এই বেজেন্টাইন এম্পায়াৰ থকা কাৰণে তেওঁলোকৰ সুবিধা আছিল কাৰণ এইবিলাক কান্ট্ৰিৰ পুৰা খ্ৰীষ্টিয়ানিটি হয় আৰু মানে এইডোখৰ জেগাও খ্ৰীষ্টিয়ান হয় সো এইফালৰ পৰা গৈ পেলাই ইটালীত কি হয় বস্তুখিনি লেণ্ড হ'ব তাৰ পৰা আকৌ পেলাই আকৌ এইফালে তাত গৈ সাপ্লাই হ'ব ঠিক আছে ওকে সো এটা সময়ত কি হ'ল এই বেজেন্টাইন এম্পায়াৰটো মানে ওভাৰকাম কৰিলে বেলেগ এজন আহিলে মোহাম্মদ ফাটেহ হয়নে মোহাম্মদ ফাটেহ বুলি এজন 21 বছৰীয়া এজন ল'ৰাই তেওঁ কয় তুৰ্কী হয় ঠিক আছে তুৰ্কী ওকে তাক বুলি ক'ব পাৰো আমি ঠিক আছে তুৰ্কী ওকে সো সেইজনে কি কৰিলে সেইজনে আহি পেলাই কৰিলে এই টেৰিটৰিটো অকুপাই কৰিছে তুৰ্কীয়ে কৰিছে ইয়াতে ইস্তানবুল আছে হয়নে ইস্তানবুল আছে সো এই ইস্তানবুলৰ ওচৰৰে কি হয় এই ইস্তানবুলক কি কনষ্টেন্টিনোপল বুলি কয় মই কৈছো না ভালকে শুনিবা ঠিক আছে সো ইয়াৰে তুৰ্কীৰ এজন ল'ৰা আছিল যাৰ নাম আছিল মোহাম্মদ ফাটেহ ওকে এই মোহাম্মদ ফাটেহৰ সেই সময়ত বয়স আছিল কিমান 21 বছৰীয়া মোহাম্মদ ফাটেহে 52 ডেজৰ ভিতৰত কি কৰিলে এই গোটেই গালফ কান্ট্ৰিটো এই গোটেই গালফ এৰিয়াটো কি কৰিলে নিজৰ আন্ডাৰত লৈ গ'ল ঠিক আছে নিজৰ আন্ডাৰত লৈ গ'ল ওকে সো নিজৰ আন্ডাৰত যেতিয়া লৈ গ'ল এইফালে তোমাৰ খ্ৰীষ্টিয়ান এৰিয়া আৰু এইটো মোহাম্মদ ফাটেহ হ'ল কি খ্ৰীষ্টিয়ান নহয় তেওঁ হ'ল কি মুছলিম আৰু তেওঁ যিটো এম্পায়াৰ এষ্টাব্লিছ কৰিলে সেই এম্পায়াৰটোৰ নাম কি হয় অটোমান এম্পায়াৰ সেই এম্পায়াৰটোৰ নাম কি হয় অটোমান এম্পায়াৰ ভালকে মন দিবা
সেই এম্পায়াৰটোৰ নাম হ'ল অটোমান এম্পায়াৰ ঠিক আছে নে সো অটোমান এম্পায়াৰ হোৱাৰ লগে লগে তেওঁলোকে কি কৰিলে যিবিলাক সি ৱেজ আছিলে যিবিলাক বা সি ৱেজে হওক যিবিলাক বা তোমাৰ লেণ্ড ৱেজে হওক সেই ৱেজ বিলাক ব্লকেজ কৰি দিলে ঠিক আছে নে তেওঁলোকে ব্লক কৰি দিলে সো ব্লক কৰি দিয়াৰ লগে লগে কি হৈ গ'ল ইউৰোপিয়ান মাৰ্কেটত আমাৰতো ইণ্ডিয়াৰ যিটো স্পাইচি হয় ন মছলা তাৰ ডিমাণ্ডটো বহুত আছিলে হয়নে ইণ্ডিয়াৰ স্পাইচিৰ ডিমাণ্ড বহুত আছিলে বাহিৰত মানে ইউৰোপিয়ান মাৰ্কেটত ইণ্ডিয়ান স্পাইচিৰ ডিমাণ্ড বহুত এতিয়া কথা হ'ল যে ইউৰোপত ইমান স্পাইচি কি দৰকাৰ ইউৰোপ মানে এইবিলাক ঠাণ্ডা দেশ মানে সো ঠাণ্ডা দেশত কি হয় কেতিয়াবা ইমানেই বৰফ পৰে যে জীৱ জন্তু খোৱাবলৈ ঘাঁহো নাপায় ঠিক আছে ঘাঁহো নাপায় সো জীৱ জন্তু যেতিয়া খোৱাবলৈ ঘাঁহ নাপায় আৰু তেওঁলোকৰ গা গৰম কৰি ৰাখিবৰ কাৰণে তেওঁলোকৰ মেইন মানে আহাৰ বুলি ক'লে কি হ'ব তাত তেওঁলোকৰ মেইন আহাৰ হ'ল তোমাৰ ৰুটি মাংস মদ এইবিলাকে চলে তাত হয়নে সো তাত ধনী মানুহবিলাকে ফ্ৰেছ মিট কিনিব পাৰিছিলে ঠিক আছে ফ্ৰেছ মিট চবে এফৰ্ড কৰিব পৰা নাছিলে দুখীয়া শ্ৰেণীৰ মানুহে গৈছিলে ফিট মানে যিখিনি মিট হয় মিটখিনি প্ৰিজাৰ্ভ কৰি ৰাখিব লগা হৈছিলে আৰু মিট প্ৰিজাৰ্ভ কৰি ৰাখিবৰ কাৰণে মতো ফ্ৰিজ বা ৰেফ্ৰিজাৰেটৰ ব্যৱস্থা নাছিলে তেওঁলোকে মছলা ইউজ কৰিব লগা হৈছিলে হয়নে মছলা সো মছলা ভাৰতৰ মছলা বহুত ডিমাণ্ড আছিলে তাত ওকে সো তেওঁলোকৰ মছলা আৰু এটা কথা আছে তেওঁলোকৰ দেশত কি হয় যাৰ ঘৰত বেছি পৰিমাণৰ মছলা থাকে বা বেছি ভেৰাইটিৰ মছলা থাকে সেই মানুহবিলাক বেছি ৱেল টু ডু ফেমিলি বুলি তেওঁলোকে ডিক্লেয়াৰ কৰিছিলে বা তেওঁলোকে ভাবিছিলে হয়নে ওকে সো কি হ'ল সো স্পাইচি যেতিয়া ভাৰতৰ স্পাইচি লাগিবই সো তেওঁলোকে কি কৰিলে স্ল'লি এণ্ড গ্ৰেজুৱেলি তেওঁলোকে বেলেগ ৱেজ কি কৰিলে বেলেগ ৱেজ ফাইণ্ড কৰিব লাগিলে ক'ত ইণ্ডিয়ালৈকে থকা বেলেগ ৱেজ ফাইণ্ড কৰিব লাগিলে ওকে ঠিক আছে সো সেইটো কথাৰ কাৰণে ইয়াৰ পৰা কি হ'ল তোমাৰ স্পেইনৰ পৰা কি আহিলে স্পেইনৰ পৰা গ'ল কলম্বাছ আহিছিলে কলম্বাছ আহি পেলাই ভাৰত বুলি কৈছিল তেওঁ এইখিনি জেগালৈ আহিলে এই জেগাত কি ৱেষ্ট ইণ্ডিজ বুলি কয় হয়নে এই ৱেষ্ট ইণ্ডিজত আহি পেলাই ভাৰত বুলি ভাবিলে কিন্তু নহয় ভাৰত ঠিক আছে এই ৱেষ্ট ইণ্ডিজ বুলি কিন্তু কোনো পাৰ্টিকুলাৰ দেশ নহয় দেই পাৰ্টিকুলাৰ জেগা নহয় এইটো এটা মানে এটা গ্ৰুপ অফ আইলেণ্ড আছে ইয়াত ঠিক আছে সৰু সৰু বহুত আইলেণ্ড আছে সো গ্ৰুপ অফ আইলেণ্ড একেলগে মানে এই জেগাডোখৰ নাম হ'ল মানে ৱেষ্ট ইণ্ডিজ এইবিলাক চব তেওঁলোকে দিয়া নাম এই ৱেষ্ট ইণ্ডিজ ইষ্ট ইণ্ডিজ বুলি ইণ্ডিয়াক তেওঁলোকে নাম দিছিলে ইষ্ট ইণ্ডিজ বুলি ইণ্ডিয়াক নাম দিছিলে কাৰণ সেই সময়ত ইণ্ডিয়াত এখন ৰিভাৰ ফ্ল' কৰিছিলে নামটো হ'ল ইণ্ডাছ ৰিভাৰ আৰু ইণ্ডাছ ৰিভাৰৰ পৰা ইণ্ডিয়া নামটো আহিলে বুলি আমি ক'ব পাৰোঁ ৰাইট ওকে সো ইয়াতে আছে আমাৰ এটা ক্ৰিকেট টিম আছে না এই ৱেষ্ট ইণ্ডিজ ক্ৰিকেট টিমটো ইয়াত য'ৰ খেলুৱৈ আছে হয়নে য'ৰ প্লেয়াৰ আছে ওকে সো তেনেকে কি হ'ল তাৰ পৰা কোনে বাৰ্থলমিউ ডিয়াজ আহিলে হয়নে কেপ অফ গুড হোপত আহিলে হয়নে কেপ অফ গুড হোপত আহিলে কোন তাৰপৰা আহিলে তাৰপৰা কোন আহিলে ভাস্কো দা গামা আহিলে ভাস্কো দা গামা কাক লগ পায় আব্দুল মাজেদ নামৰ এজন গুজৰাটৰ ব্যৱসায়ী আছিলে ইয়াত সেইজনৰ কথা মতে তেওঁ কি গ'ল ক'লে তেওঁ বোলে ক'লে ইণ্ডিয়ালৈ গ'ল ওকে সো তেনেকৈ ক'লে চি ৱেজবিলাক তেওঁলোকে ডিছকাভাৰ কৰিলে সো তেনেকৈ কি হ'ল চি ৱেজবিলাক ডিছকাভাৰ হ'ল এই অটোমান এম্পায়াৰটোৰ কথা আমি কেলৈ ক'লোঁ কাৰণ এতিয়া আমি পঢ়িবলৈ গৈ আছোঁ ইৰাক আৰু ইৰাণৰ ফাইটৰ কথা ইৰাক আৰু ইৰাণৰ কথা পঢ়িব গৈ আছোঁ ঠিক আছে ভালকৈ মন দিব এতিয়া আমি ইৰাক আৰু ইৰাণৰ বিষয়ে চাম অলপ ঠিক আছে মেপখনৰ ভিজিবিলিটি ভাল হোৱা নাই নেকি উপায় নাই ভালকৈ চাবা এইটো চোৱা এই পাৰ্টটো হ'ল তোমাৰ ইৰাণ হয়নে এই পাৰ্টটো হ'ল ইৰাণ আৰু এই পাৰ্টটো হ'ল তোমাৰ ইৰাক হয়নে এই পাৰ্টটো হ'ল তোমাৰ ইৰাক ভিজিবিলিটি চোৱা ঠিক আছে নাই ধৰি পাইছা নাই সৰু হৈছে ন আখৰবোৰ স্পষ্ট হোৱা নাই নেকি বাৰু এইটো পাৰ্ট হৈ গ'ল তোমাৰ ইৰাণ আৰু এইটো পাৰ্ট হৈ গ'ল তোমাৰ ইৰাক ঠিক আছে বঢ়িয়া হ'ব ইৰাণ আৰু ইৰাক ঠিক আছে এই ইৰাণ আৰু ইৰাকৰ এতিয়া ক্ৰাইচিছটো কি হ'ব চাবা দেই এই ইৰাকৰ আৰু ইৰাণৰ দুটা তেল আছিলে হয়নে তেলৰ খাদ আছিলে এটা কয় আবাদান আৰু এটা কয় আল বাশ্ৰাহ ঠিক আছে এটা কয় আবাদান বুলি কোৱা হয় আবাদান আৰু এটা কোৱা হয় আল বাশ্ৰাহ বেলেগ পেনে লিখিব লাগিব আবাদান আৰু কি আছিলে আল বাছৰাহ ঠিক আছে এই দুটা হয় কাৰ তেলৰ খনি হয় কাৰ হয় এইটো হৈ গ'ল তোমাৰ যিটো আবাদান বুলি কয় সেইটো হৈ গ'ল তোমাৰ ইৰাণৰ আৰু যিটো আল বাশ্ৰাহ বুলি আছিলে সেইটো কাৰ হয় সেইটো হৈ গ'ল তোমাৰ ইৰাকৰ হ'ব ঠিক আছে সেইটো হৈ গ'ল ইৰাকৰ এতিয়া এই দুইটাৰ মাজতে কাজিয়া হয় ইৰাণ আৰু ইৰাকৰ মাজত প্ৰায় কাজিয়া চলে কিয় কাজিয়া চলে এই যেনেকৈ ইজৰাইল আৰু ফিলিস্তিনৰ কাজিয়া চলে চাবা দেই ইজৰাইল আৰু ফিলিস্তিনৰ কাজিয়াখন কেনেকৈ হ'ল মই ক'লো যে ইয়াত কি আছিলে অটোমান এম্পায়াৰ আছিলে ইয়াত অটোমান এম্পায়াৰ হ'ল নে সো এই অটোমান এম্পায়াৰটো হোৱাৰ লগে লগে কি হ'ল এই খালি যিখিনি কি বুলি কয় ফিলিস্তিন এই ফিলিস্তিনসকলক মাৰিবৰ কাৰণে বা এই ফিলিস্তিনৰ লগত কাজিয়া লগাই ৰাখিবৰ কাৰণে
কাক এষ্টাব্লিছ কৰিলে ইটালী হয়নে কাক এষ্টাব্লিছ কৰিলে ইটালী নহয় কি আছিলে ইজৰাইল ওকে ইজৰাইল ওকে সো ইজৰাইলৰ কাম মতে চলিব এই ইজৰাইল আমেৰিকাৰ মানে আমেৰিকাৰ সাপোৰ্ট কৰে ইজৰাইলক সাপোৰ্ট কৰে নাই ইজৰাইলক আমেৰিকা সাপোৰ্ট কৰে সো এতিয়া ৰিসেন্টলি আলজেৰিয়াই কৈছিলে এই ৰিসেন্টলি আলজেৰিয়া কৈছিলে এখন সাউথ আফ্ৰিকান কান্ট্ৰি হয় আলজেৰিয়া ক'লে যে এটা কাম কৰিলে কি হয় যে এই ফিলিস্তিনখন প্ৰায় দেখোন কাজিয়াত লিপ্ত হৈ থাকে ইয়াক এটা কাম কৰো ইয়াক ইউএনৰ মেম্বাৰশ্বিপ দি দিয়া যাওক ইয়াক ইউএনৰ মেম্বাৰশ্বিপ দি দিয়া যাওক তেতিয়া এইটো এটা ৰিজলিউশ্যন পাছ কৰিলে ইউএনৰ ফালৰ পৰা কিন্তু ভেটো লগাই দিলে কোনে ইউএছএ ভেটো লগাই পেলাই ষ্টপ কৰি দিলে কিয় ভেটো লগাই ষ্টপ কৰিলে কাৰণ কি ইউএছএ কি হয় ইজৰাইলৰ সাপোৰ্টাৰ হয় আৰু এই পেলেষ্টাইন কি হয় ইজৰাইলৰ এনিমি হয় আৰু মাই এনিমি ইজ মাই ফ্ৰেণ্ড হৈ গ'ল হয়নে সো ইউএছএ ইজৰাইলক সাপোৰ্ট কৰে কাৰণে কাক নকৰিলে এই ফিলিস্তিনক সাপোৰ্ট নকৰিলে এতিয়া মোক কালি সুধিছে এজনে ছাৰ আমাৰ ইণ্ডিয়াই ইজৰাইলৰ লগত যেটো ইজৰাইলৰ নামটো মোৰ বাৰে বাৰে ভুল হয় ইজৰাইলৰ ফিলিস্তিনৰ যেটো ক্ৰাইসিস হৈ আছে যেটো কনফ্লিক্ট চলি আছে তাত আমি কোত সাপোৰ্ট কৰা উচিত আমি ফিলিস্তিনক সাপোৰ্ট কৰিব লাগে নে ইজৰাইলক সাপোৰ্ট কৰিব লাগে সো ফিলিস্তিনক সাপোৰ্ট কৰাটো নকৰাটো পাছৰ কথা আমি ইজৰাইলক খোলাখুলিকে সাপোৰ্ট কৰিব নোৱাৰো মানে আমি ইজৰাইলক খোলাখুলিকে সাপোৰ্ট কৰিব নোৱাৰো তাৰ কাৰণ কি যদি আমি আজি ইজৰাইলক সাপোৰ্ট কৰি দিও ইজৰাইলে কৈ দিব যে ফিলিস্তিন আমাৰ হয় আমি লৈ লৈছো তাত কি ডাঙৰ কথা হয়নে তুমি যদি সাপোৰ্ট কৰা তেতিয়া পাকিস্তানে সল পাব পাকিস্তানে কৈ দিব যে ওকে ঠিক আছে তেতিয়াহলে যদি লিগেল হয় যদি ইজৰাইলে ফিলিস্তিন সাপোৰ্ট কৰাটো বা ফিলিস্তিনত ওয়াৰ কৰাটো বা লৈ লোৱাটো যেটো কাম কৰি আছে এটো যদি লিগেল হয় তেতিয়াহলে আমি জম্মু কাশ্মীৰ লোৱাটো কিয় ইলিগেল সো সেই কাৰণে আমি কৰিব নোৱাৰো আমি খোলাখুলিকে আমি ইজৰাইলক সাপোৰ্ট কৰিব নোৱাৰো হয়নে খোলাখুলিকে সাপোৰ্ট কৰিব নোৱাৰো ওকে সো আমেৰিকা গম পোৱা নাই আমেৰিকা যিখন আমেৰিকা আগতে আফগানিস্তানক হেল্প কৰিছিলে সেইখনে আফগানিস্তান মাৰিবলৈ আহিলে পাকিস্তানক যি হেল্প কৰিছিলে সেই পাকিস্তানক মাৰিবলৈ আহিছে হয়নে সো আমেৰিকা অকল ভাৰতৰ লগত অকমান কাৰণে ভাল কাৰণ চাইনাক ই অকলে ডিফেন্ড কৰিব নোৱাৰে হয়নে চাইনা এই আমেৰিকা অকলে ডিফেন্ড কৰিব নোৱাৰে ভাৰতৰ হেল্প লাগিব সো ভাৰতৰ হেল্প লাগিব কাৰণে ভাৰতৰ লগত অকমান ভাল হৈ থাকে বাকি একো নাই বুজিছানে বাকি একো নাই এতিয়া আমাৰ লগত তোমাৰ আগৰ পৰা ভাল থকা আমাৰ ৰাছিয়াও এতিয়া অকমান গায়ৰা দিব লোৱা যেন লাগে কিয় কাৰণ আমাৰ ৰাছিয়াই চাইনাৰ লগত অকমান ফ্ৰেণ্ডশ্বিপটো বহা যেন লাগে বুজিছানে চাইনাৰ লগত কি অলপ ফ্ৰেণ্ডশ্বিপটো বহা যেন লাগে ঠিক আছে সো এটা কি হ'ল ইৰাণ আৰু ইৰাকৰ ক্ৰাইসিসৰ কথা মই কৈছো মানে কিয় হৈছে তুৰ্কী কৰিছিল তুৰ্কীত কি হল যেতিয়া অটোমান এম্পায়াৰ হৈ গল তাত কি হল ইছলামসকলৰ মানে দপদপনি বাঢ়িছিল হয়নে ইছলামসকল যে দপদপনি বাঢ়িলে আকৌ এবাৰ মন দিবা মই বেলেগকে দেখাম নেকি এবাৰ ঠিক আছে ন সুবিধা পোৱা নাই মানে মোক এনেকুৱা লাগে বুজি পোৱা নাই নেকি কিবা বুজি পাই আছে নহয় ন সো ইৰাণ আৰু ইৰাকত ফাৰ্ষ্টত চোৱা এই অটোমান এম্পায়াৰ কথা আকৌ এবাৰ চাই লোৱা এই অটোমান এম্পায়াৰটো তুৰ্কীৰ পৰা চলিছিল মানে তুৰ্কীৰ পৰা চলি আছিল ওকে সো তুৰ্কীৰ পৰা চলি থকাৰ কাৰণে ইয়াত কি হ'ল তোমাৰ গোটেইখন ইছলামিজিম মানে বাঢ়ি গ'ল সো ইছলামিজিম বাঢ়ি যোৱাৰ কাৰণে এই ইউৰোপিয়ান কান্ট্ৰি বিলাকৰ কাৰণে বহুত দিগদাৰ হৈছে সো ইউৰোপিয়ান কান্ট্ৰি বিলাকে চলে বোলে কৌশলে বহুত টেকনিক্যালি কৰিলে এই সিচুৱেশ্যনটো কি কৰিলে ডিল কৰি পাছত কি কৰিলে এই মানে গোটেই তুৰ্কীৰ যিখিনি মানে যেটো খালিফা যেটো পদ আছিলে ন তেওঁলোকৰ ইছলামৰ একদম হাইয়েষ্ট পোষ্ট নামিছিলে খালিফা এই খালিফা পদটো তেওঁলোকে আঁতৰাবলৈ বিচাৰিলে খালিফা পদটো তেওঁলোকে আঁতৰাবলৈ বিচাৰিলে সো আঁতৰাবলৈ বিচৰাৰ কাৰণে গোটেই মুছলমান একত্ৰিত হ'ল আৰু কি কৰিলে তাত খিলাফত মুভমেণ্ট ষ্টাৰ্ট কৰিলে আৰু সেই সময়ত ভাৰতত গান্ধীজী আছিলে হয়নে সো গান্ধীজীয়ে ভাবিলে যে এইটোৱে ভাল সময় তাত থকা খিলাফত মুভমেণ্ট যেতিয়া হৈ আছে ভাৰতৰ খিলাফত মুভমেণ্টটো ইছলামৰ লগত কি কৰো মই লিড কৰি দিওঁ ঠিক আছে নে সো গান্ধীয়ে লিড কৰিলে সো খিলাফত মুভমেণ্ট ইয়াত গান্ধীয়ে লিড কৰিলে সো খিলাফত মুভমেণ্টৰ আচল কাৰণটো কি আছিলে তুৰ্কী বিভাজন নকৰা আৰু কি কৰিলে এই খালিফা যেটো পদ আছিলে সেই পদটো সুৰক্ষিত কৰা ঠিক আছে কিন্তু তেওঁলোকে কথা নুশুনিলে তুৰ্কী বিভাজন কৰি দিলে তুৰ্কী কি হ'ল তুৰ্কী মানে বিভাজন হৈ যোৱাৰ লগতে এই খালিফা পদটো যে আছিলে এই খালিফা পদটো কমিউনেল বা ধৰ্মীয় বা এটো মানে ৰিলিজিয়াছ পদ নকৰিলে আৰু কৰিলে যে এটো কি হয় এটা পোষ্ট হ'ব এটো মানে লাগে প্ৰেসিডেন্টৰ পদ হ'ব এটো কোনো ইছলামৰ কাৰণে এটো ৰিজাৰ্ভ নাথাকিব আৰু 5 বছৰ বা এটা নিৰ্দিষ্ট বয়স এটা টাইমত এটা টেনিয়ৰ থাকিব আৰু এই টেনিয়ৰটো চেঞ্জ হৈ যাব ঠিক আছে সো তেনেকুৱা কৰি পেলাই তাৰ মানে ইছলামক তেওঁলোকে এইখিত মানে কোনো ধৰণৰ নিদিলে কোনো ধৰণৰ ইমপ্ৰুভ হোৱাৰ কাৰণে বা কোনো ধৰণৰ আগবাঢ়ি যোৱাৰ হেল্প নকৰিলে ঠিক আছে সো তেওঁলোক গোটেইবোৰ ডেষ্ট্ৰয় কৰি দিলে ওকে সো কি হয় মানে ওয়েস্টাৰ্ণ বস্তুবিলাক আমি বেয়া পোৱাৰ কাৰণ সেইবিলাকে ঠিক আছে সো আমাক যদি সুধে যে ওয়েস্টাৰ্ণ কেলে বেয়া পোৱা চুটি কাপোৰ পিন্ধিলে কেলে বেয়া পোৱা আৰে সব জায়গা চুটি কাপোৰ পিন্ধিলে বেয়া নাপাওঁ হয়নে এতিয়া কৈ দিব ধৰা তুমি চুটি কাপোৰ পিন্ধিলে বেয়া পোৱা তোমাৰ চকু বেয়া আচ্ছা চকু বেয়া আমেৰিকা কাপোৰ পিন্ধি ভাৰতৰ সন্মান সিমানো ইজি নহয় দেচোন পাৰ্টি ওয়েৰ থাকে পাৰ্টি জায়গাত পাৰ্টি পিন্ধা তুমি আজি গৈ পেলাই তুমি গৈ ইউৰোপত গৈ শাৰী দিয়া নাচাও পিন্ধক
তুমি গৈ ধুতি পাঞ্জাবী দিয়া নাচাওঁ আজি USA পাৰা যদি নোৱা দিব তোমাক আহি পেলাই কেতিয়া ফটা পেণ্ট পিন্ধাই দিলে তুমি গমেই নাপালা কেতিয়া আমি ফটা পেণ্ট পিন্ধাই থৈ গ'ল আহি পেলাই তুমি গমেই নাপালা আৰু তাক আমি কেতিয়াও বিৰোধ নকৰোঁ যাৰ কালচাৰ আমি ভাল পাওঁ যাৰ কালচাৰ আমি এডপ্ট কৰি ৰাখিছোঁ সেইখন দেশক আমি কেতিয়াও আমাৰ চাইকলজিকেলি আমাক তেওঁলোকে ক'লে কণ্ট্ৰল কৰি দিলে যে আমি কেতিয়াও তেওঁলোকৰ এগেইনষ্টত যাবলৈ নিবিচাৰিম কাৰণ তেওঁলোকৰ কালচাৰ আমি ফ'ল' কৰোঁ ন তেওঁলোকৰ গান শুনো আমি তেওঁলোকৰ ড্ৰেছ পিন্ধোঁ আমি হয়নে তেওঁলোকৰ ফুড খাব ধৰিছোঁ আমি ক'ৰ পৰা হ'ব আমাৰ ওকে সো সেইকাৰণে তেওঁলোকৰ বহুত টেকনিক গোটেই বিভাজন কৰি শেষ কৰি দিলে আফগানিস্তান লৈ গ'ল আমাৰ পৰা পাকিস্তান লৈ গ'ল আমাৰ পৰা বাংলাদেশ পৃথক কৰি গ'ল হয়নে এফালে কৰি লৈ গ'ল আমাৰ এফালে টিবেট লৈ গ'ল তোমাৰ আকচাই চীন লৈ গ'ল এফালে পাকিস্তানে হেৰি লৈ গ'ল কি লৈ গ'ল আমাৰ পিঅ'কে লৈ গ'ল হয়নে তাৰ পাছতো যদি কোৱা তুমি কিয় ইংলিছ গান নুশুনা সেইদিনা মোক ছোৱালীজনী ক'লে বোলে মই কোৰিয়ান ড্ৰামা চাওঁ আৰু চাইনিজ কিবা এটা চাওঁ বুলি কৈছে অ'কে চ' বাদ দিয়া এইবিলাক চ' কি হ'ল ইয়াত কি হ'ল ক'লো মই যে ইয়াত তুৰ্কী কি কৰিলে তুৰ্কী খালিফা যিটো ছিষ্টেম আছিলে খালিফা ছিষ্টেমটো আঁতৰাই কৰি দিলে অ'কে চ' তেতিয়াহ'লে ইৰাক আৰু ইৰাণ ৱাৰ এই ইৰাক আৰু ইৰাণৰ মাজত কেলে ৱাৰ হ'ল বুলি কৈছিলোঁ কেলে ইৰাক আৰু ইৰাণৰ মাজত ৱাৰ হ'ল এই ইৰাক আৰু ইৰাণৰ মাজত ৱাৰ লগোৱা মানুহটোৱে হ'ল কোন বাহিৰৰ যিবিলাক কাণ্ট্ৰি হয়নে চ' এই ইৰাণত চিয়া মানুহ আছিলে কি মানুহ আছিলে চিয়া এই ইছলামত কেইবাটাও ভাগ থাকে চিয়া মুছলমান সুন্নী মুছলমান আহমদীয়া মানে মুছলমান এনেকৈ বহুত ভাগ থাকে কিন্তু তাৰ ভিতৰত তুমি বেছি কনফ্লিক্ট হৈ থকা বা বেছিকৈ কাজিয়া বা বেছিকৈ মানে ৰোলত থকা বেছিকৈ ফ্ৰণ্টত থকা তুমি দুটা মানুহৰ মানে তাত শুনিবলৈ পাবা মানে নিউজত পাবা সেইটো চিয়া আৰু সুন্নী অ'কে চ' চিয়া সুন্নীৰ মাজত এটা ৱাৰ ক্ৰিয়েট কৰিলে তেওঁলোকে কাৰণ এইটো কি হয় চিয়া হয় বাকী এইটো কি হয় সুন্নী হয় এই ইৰাণৰ মানুহবোৰ কি হয় এই ইৰাকৰ মানুহ কি হয় সুন্নী হয় চ' বাকীবিলাকো সুন্নী হয় এইবিলাক হয়নে চ' সুন্নী কি হ'লে এই গোটেইখিনিয়ে লগ লাগি পেলাই ইৰাণৰ এগেইনষ্টত গ'ল হয়নে সেই সময়তে আকৌ ইৰাণৰ হেড কোন আছিলে সেই সময়ত আকৌ ইৰাণৰ হেড কোন আছিলে ক'ব মানে খমেইনি কি আছিলে নামটো খমেইনি আছিলে তাৰ হেড কোন আছিলে খমেইনি আৰু সেই সময়ত আকৌ ইৰাকৰ হেড কোন আছিলে ছাদ্দাম হুছেইন আছিলে অ'কে চ' ছাদ্দাম হুছেইন আৰু খমেইনিৰ মাজত প্ৰায় কনফ্লিক্ট লগাই থাকে মানে বাহিৰবিলাকে লগাই থাকে বেলেগবিলাকে লগাই থাকে চ' এটা সময়ত এনেকুৱা আহি গ'ল যে তেওঁলোকৰ তেলৰ যিবিলাক খাদ আছিলে চ' সিটো পাৰ্টিয়ে খাদবোৰ জ্বলাই দিয়ে সিটো পাৰ্টিয়ে সিটো খাদবোৰ ধ্বংস কৰে তেনেকৈ কৰি গ'ল লাষ্টত এই ইৰাণক এটেক কৰিব লগা হৈ গ'ল ঠিক আছে চ' দুইটা পাৰ্টি মানে কনফ্লিক্টত আহি গ'ল আৰু এই ইৰাকক কি কৰিলে ধ্বংস কৰি দিলে মানে 34খন কাণ্ট্ৰি একেলগে আহি পেলাই ৱাৰ কৰিম বুলি ক'লে 34খন কাণ্ট্ৰি কি হ'ল ইউএনলৈ গ'ল এই প্ৰস্তাৱটো কিলে ইউএনলৈ গ'ল গম পোৱা নে এই কুৱেইট যে আছিলে কুৱেইট আৰু চাউদি আৰবিয়া এইবিলাক গৈছিলে ইৰাকক পইচা দিছিলে যাতে তোমালোকে কৰা ইৰাণক মাৰা হয়নে চ' ইৰাণক মাৰিবলৈ গৈছিলে প্ৰস্তাৱ মানে কি পইচা দিয়া হৈছিলে অ'কে আৰু এই ইৰাকৰ ছাপৰ্টাৰ আছিলে সেই সময়ত মানে ৰাছিয়া আছিলে ইৰাকৰ ছাপৰ্টাৰ ঠিক আছে ৰাছিয়া আছিলে চোৱা এই ইৰাণৰ তেলৰ পৰাই কি হয় আমাৰ গোটেই বহুতখিনি কাণ্ট্ৰি চলি থাকে বুলি ক'ব পাৰি হয়নে ইৰাক আৰু ইৰাণৰ তেলৰ পৰাই কি হয় বহুতখিনি কাণ্ট্ৰি চলি থাকে বুলি ক'ব পাৰি অ'কে চ' কুৱেইটে কি কৰিলে পইচা দিছিলে কাক এই ইৰাকক পইচা দিছিলে কুৱেইটে যাতে তুমি ইৰাণৰ লগত ফাইট কৰা হয়নে চ' এই ইৰাকে ফাইট কৰি এটা সময় আহিলে যে পইচা পাতি নাইকিয়া হৈ গ'ল ৱাৰ ষ্টপ কৰিম বুলি ক'লে চ' ৱাৰ ষ্টপ কৰিম বুলি ক'লত কুৱেইটে ক'লে যে নাই ষ্টপ কৰিব নোৱাৰা যদি তুমি ষ্টপ কৰা আমি কিন্তু বেয়া হ'ম ঠিক আছে চ' কি ক'লে কুৱেইটে লাহে এই ইৰাকৰ পৰা তেল চুৰ কৰিব ল'লে এই ইৰাকৰ দাঁতি কাষৰীয়া অঞ্চলবোৰৰ পৰা তেল চুৰ কৰিব ল'লে এই তেল চুৰ কৰা কথাটো গম পালে ইৰাকে ক'লে যে তোমালোকে তেল কেলৈ চুৰ কৰিছা হয়নে তেল চুৰ নকৰিবা যদি তেল চুৰ কৰিব নালাগে আমি যে তোমাক যুদ্ধ কৰিব যে পইচা দিছিলোঁ সেই পইচা ঘূৰাই দিয়া বোলে মই ইমান ঘূৰাই দিব নোৱাৰিম নহয় তেন্তে বোলে নহ'ব বোলে ঘূৰাই দিবই লাগিব কিবা এটা কৰিব লাগিব চ' বেছি কৰি থকা দেখি পেলাই কৰিলে এই ইৰাকে কৰিলে কুৱেইটৰ ওপৰত আক্ৰমণ কৰিলে মাত্ৰ 2টা দিনৰ ভিতৰত মাত্ৰ 2 days ভিতৰত সম্পূৰ্ণ কুৱেইটখন কি কৰিলে ইৰাকৰ ছাদ্দাম হুছেইনৰ দখললৈ লৈ গ'ল ঠিক আছে চ' ইৰাকে মানে কৰিলে গোটেই কুৱেইটক ছাদ্দাম হুছেইনৰ দখললৈ লৈ গ'ল ঠিক আছে দখললৈ নিয়াৰ পাছত এই বিষয়টো ক'ত গ'ল ইউএনলৈ গ'ল চ' ইউএনৰ পৰা কোৱা হ'ল যে ছাদ্দাম হুছেইন ভাই ইৰাক ভাই তোমালোকক আমি 2 মাহ সময় দিছোঁ 2 মাহৰ ভিতৰত তোমালোকৰ কুৱেইটখনৰ পৰা আঁতৰি যোৱা কিন্তু ছাদ্দাম হুছেইনে কোনো কথাত গুৰুত্ব নিদিয়াৰ কাৰণে কি হ'ল ইউএনৰ ৰিজলিউশ্যনত কি হ'ল পাছ হৈ গ'ল কি বুলি পাছ হ'ল যে সকলোৱে মিলি পেলাই কি কৰিব লাগে এতিয়া এই ইৰাকক আক্ৰমণ কৰিব লাগে কিন্তু সেই সময়ত যদি ৰাছিয়া যেতিয়া ফ্ৰেণ্ডে আছিলে হয়নে তেতিয়া আছিলে কোনে না মিখাইল গৰ্বাচেভ আছিলে ত' মিখাইল গৰ্বাচেভে কি কৰিলে কি কৰিব পাৰিলেহেঁতেন তেওঁ ভেটো পাৱাৰ এপ্লাই কৰিব পাৰিলেহেঁতেন কেলে পাৰিলেহেঁতেন কাৰণ এই ইৰাকৰ তেল চেল বহুত লৈ থাকে নাই
ওকে সো মিখাইল গৰ্বাচেভ যদি ভেটো এপ্লাই কৰিলেহেঁতেন ইউএনৰ তেতিয়া হয়তো ইৰাকত ফাইটটো নহ'লেহেঁতেন ঠিক আছে 34খন দেশ লগ লাগি পেলাই 34খন কাণ্ট্ৰি লগ লাগি পেলাই এই আক্ৰমণ কৰিলে হ'ল সো আক্ৰমণ কৰাৰ পাছত সাদ্দাম হুছেইন থাকিলে হয়নে সো সাদ্দাম হুছেইনৰ কাৰ হতে মৰালে আমেৰিকাই তাত এটা কমিউনিটি আছিলে এটা তাত জনজাতীয় এটা কমিউনিটি আছিলে সেই জনজাতীয় কমিউনিটিৰ দ্বাৰা সাদ্দাম হুছেইনক তাত মাৰি পেলোৱা হ'ল আৰু বাহিৰৰ ইন্টাৰনেশ্যনেল মিডিয়াত এইটো উলিয়াই দিয়া হ'ল আমেৰিকাৰ দ্বাৰা যে চোৱাচোন চোৱা চিয়া মুছলমানৰ কাজিয়া চোৱা চিয়া সুন্নি কাজিয়া চোৱা দেখিলা চিয়া সুন্নি মাজত কাজিয়া কেনেকৈ মৰি গ'ল কিন্তু আণ্ডাৰ এই গোটেই কনস্পিৰেচিটো গোটেই খেলটো আঁৰত থকা মানুহকেইটাই হ'ল এইটো সো কিন্তু বাহিৰত উলিয়াই দিলে যে আমি নাই মৰা তাহাঁতৰ চিয়া সুন্নিৰ মাজতে কাজিয়া কৰি মৰি গ'ল হয়নে সো তেনেকুৱা কাম কৰে তাহাঁতি ইমানে খাটনা কাম কৰে ঠিক আছে নে এইখিনিলৈকে বুজি পাইছানে সো ইৰাক ইৰাণ ৱাৰ কেতিয়া চলিলে ওকে আফগানিস্তান ৱাৰটো 1980 পৰা 88 নহয় দেই এটো মই কোৱা ভুল হ'ল ইৰাক ইৰাণ ৱাৰ হে 1980 পৰা 88 আছে ঠিক আছে নে ইৰাক ইৰাণ ৱাৰ হে 1980 পৰা 88 কি হয় ইৰাক আৰু ইৰাণৰ মাজত ৱাৰ আছিল এটা কেতিয়াবা 1980 পৰা 88 লৈকে চলিলে ঠিক আছে নে সো সাদ্দাম হুছেইনক কি কৰা হ'ল পাছত কি কৰা হ'ল মাৰি পেলোৱা হ'ল হয়নে কি কৰা হ'ল মাৰি পেলোৱা হাত কাৰ আছিলে বুলি ক'ব পাৰা তুমি আমেৰিকাৰ হাত আছিলে বুলি ক'ব পাৰা ঠিক আছে নে ওকে এইখিলে কাউ দিতা নে এই 34খন কাণ্ট্ৰি কইলে একেলগে লগ লাগি কাক মাৰিলে এই ইৰাকক মাৰিলে আৰু এই যেটো ফাইটৰ যেটো মানে ইনসিডেন্ট আছিল ন এই ঘটনাটো কি বুলি কয় মানে এই ঘটনাটো কোৱা হয় অপাৰেশন ডেজাৰ্ট ষ্টৰ্ম এই গোটেই ঘটনাটো কি বুলি কোৱা হয় অপাৰেশন ডেজাৰ্ট ষ্টৰ্ম বুলি কোৱা হয় ঠিক আছে নে অপাৰেশন ডেজাৰ্ট ষ্টৰ্ম ওকে সো আফগান ৱাৰটো ডেটটো তোমালোকে লিখি লোৱাচোন কমেন্টত ঠিক আছে নে হ'ব একিলৈকে নেক্সট ক্লাছত আমি কি বিষয় আলোচনা কৰিম আমি বাহিৰৰ আৰু কি আছিল আমাৰ তোমাৰ কিউবা যেটো ঘটনা হৈছিল সেই কিউবাৰ ঘটনাৰ কথা পঢ়িম কিউবা ইনসিডেন্টৰ বিষয়ে পঢ়িম তাৰপৰা তেনেকৈ আমি গোটেই ইন্টাৰনেশ্যনেল টপিকখিনি চাই আমি লাহেকে ওয়াৰ্ল্ড মেপত সোমাই যাম মানে আমি ক'ত যাম ওয়াৰ্ল্ড হিষ্ট্ৰী সোমাই যাম ওকে ওয়াৰ্ল্ড হিষ্ট্ৰী মানে ফ্ৰেঞ্চ তাৰপৰা আমি লাহেকে ফ্ৰেঞ্চ ৰিভলিউচনত এন্টাৰ কৰি দিম থ্যাংক ইউ